ৰকিবুলে কৰা অন্যায় কামবোৰৰ মই প্ৰতিবাদ কৰোঁ, ৰকিবুলে কৰা ভণ্ডামীবোৰ মই উদঙাই দিওঁ। ব্যক্তিগতভাৱে তেওঁৰ লগত মোৰ একো নাই। মই অলপ আগতে ক'লোঁ নহয় যে তেওঁলোকে পাৱাৰ, গাদী আৰু টকা খালেকে এতিয়া টিকেট নাপায়। সিদিনালৈ কৈ আছিলে মই দলৰ গোলাম, কিমান কি লেকচাৰ, এতিয়া টিকেট নাপায়, গতিকে এতিয়া দল বেয়া। হা, ৰকিবুলে আৰু ধুবুৰীত আপুনি কৈছে, ধুবুৰীত ইহঁতে কেণ্ডিডেটে বিচাৰি পোৱা নাই, বুজিছে নাই? ৰকিবুলেই যাওক, খালেকেই যাওক, ছিকিউৰিটি ফৰফিট হোৱাৰ সম্ভাৱনা আছে। যদিহে নহয় যদি 1 লাখো ভোট পায়, মই কাম যে এই মিয়াৰ ওপৰত শাস্তি আৰু বহুত হ'ব লাগে, তেতিয়াই মিয়া ঠিক হ'ব। যি ৰকিবুলে নৰসিংবাৰী, বাঁশবাৰী, BTADৰ হত্যালীলা চলোতে এটা শব্দ নক'লে, ছিদ্দিক আহমেদ গৈ প্ৰতিবাদ কৰোঁতে যি ৰকিবুলে মুখ্যমন্ত্ৰী তাত গৈ ধৰ্ণা দিছিলে যে ছিদ্দিক আহমেদক আঁতৰাব লাগে, যি ৰকিবুলে ৱাকফ সম্পত্তি উদ্ধাৰ কৰা বাদ দিয়ক, 2টা ৱাকফ সম্পত্তি দখল কৰি থৈছে, সেই ৰকিবুল যদি ধুবুৰী মানুহে 1 লাখমান ভোট দিয়ে, মই ভাবিম যে এই মিয়া জাতি আৰু 10 বছৰমান চাফাৰ কৰিব লাগিব, তেতিয়াহে মিয়া জাতিৰ জ্ঞানোদয় হ'ব, বিবেকৰ উদ্ৰেক হ'ব। আজমল বিপুল ভোটত, তেওঁৰ বিৰুদ্ধে কোনো প্ৰতিদ্বন্দ্বীয়ে নাই, বিপুল ভোটত জিকিব তেওঁ। দেয়াৰ ইজ ন' কণ্টেষ্টেণ্ট আজমলৰ সন্মুখত। এইবোৰ পঢ়ুৱা চব চিটিকি যাব। মই যিটো বাস্তৱ সেইটো কৈছোঁ, নৰম গৰমৰ কথা নাই। মই এতিয়া কোনো কংগ্ৰেছে নিলম্বন কৰি ৰাখিছে, আই এম এ ফ্ৰী বাৰ্ড নাও, পুৰি থাকিম আৰু কথা হয়। ৰকিবুল খালেকৰ কোনো যুদ্ধ নহয়, যুদ্ধ হ'ল গাদীৰ, যুদ্ধ হ'ল আসনৰ ভাগ বতৰোৱা। ইফালে খালেক যোৱা 5 বছৰ সাংসদ হৈ থাকি এটা ছিংগুল কাম তেওঁ দেখুৱাব নোৱাৰে 5 বছৰত। বদৰুদ্দিন আজমল চাহাবেতো অন্তত মই জনাত 2টা কাম কৰিছে, এটা হ'ল ধুবুৰী ফুলবাৰী ব্ৰিজ, এটা হ'ল ৰূপসী বিমানবন্দৰ, তেওঁৰ অৱদান। সেইকাৰণে খালেক চাহাবক টিকেট দিব খোজা নাই, কাৰণ ৰাইজৰ মাজত তেওঁৰ কোনো স্থিতি নাই। ৰকিবুলক প্ৰক্ষেপ কৰিব আছে। ৰকিবুল এনেই দেখাই শুনাই বহুত ডাঙৰ নেতা যেন লাগে, বাস্তৱত তেওঁৰ কোনো গণভিত্তি নাই, এতিয়া সেই চিটটোলৈহে খোৱা কামোৰা তেওঁলোকৰ, ব্যক্তিগত কোনো শত্ৰুতা নাই।